পুনৰ অসমলৈ সুখবৰ কঢ়িয়াই আনিলে 7জন খেলুৱৈয়ে। কলকাতাত অনুষ্ঠিত হোৱা নেশ্যনেল কিডছ কাৰাটে চেম্পিয়নশ্বিপ 2024 অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে 7জন খেলুৱৈয়ে। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত টিপঙৰ NI মাৰ্চিয়েল আৰ্টছ একাডেমী টিপঙৰ অধীনৰ 7জনকৈ খেলুৱৈয়ে কঢ়িয়াই আনিছে এই সফলতা। প্ৰশিক্ষক নৰজুল আলমৰ নেতৃত্বত যোৱা অসমৰ দলটিয়ে বিভিন্ন বিভাগত 7জন খেলুৱৈয়ে পদক অৰ্জন কৰে। এওঁলোকৰ চাও চেং গগৈ, ওম চেত্ৰী, ঈৰ্ষা ভাত্ৰীয়ে প্ৰথম আৰু দৰ্পণ চেত্ৰী, নিস্থানী শইকীয়া দ্বিতীয় আৰু লিবম চেমা তৃতীয় স্থান দখল কৰি অসম তথা তিৰাপ অঞ্চলৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সেই চেগতে আজি টিপঙৰ সমাজ সচেতন ব্যক্তিসকলে খেলুৱৈ তথা প্ৰশিক্ষকক সম্বৰ্ধনা জ্ঞাপনৰ লগতে খেলুৱৈৰ সকলোৰে শুভেচ্ছা জ্ঞাপন কৰে। জাগুনৰ পৰা প্ৰদীপ বৰগোহাঁইৰ ৰিপৰ্ট, PPN ডিজিটেল। আপোনালোক সকলো জ্ঞাত, আজি কেইবা বছৰৰ পৰা আমাৰ এই টিপং হাইস্কুল গ্ৰাউণ্ডত NI মাষ্টাৰ একাডেমী নামে কাৰাটে প্ৰশিক্ষণৰ অনুষ্ঠান এটা চলি আহিছে আৰু ইয়াৰ প্ৰশিক্ষকজন নজৰুল ইছলাম। তেওঁ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু তেওঁৰ জৰিয়তে অঞ্চলটোৰ বিভিন্ন ল'ৰা ছোৱালীয়ে তেওঁৰ অধীনত প্ৰশিক্ষণ লৈ বিভিন্ন প্ৰকাৰে উপকৃত হৈছে। অলপতে এখন টুৰ্ণামেণ্টত নেশ্যনেল কিডছ কাৰাটে টুৰ্ণামেণ্ট 2024 বেহালা কলকাতাত 17-18 আগষ্ট তাৰিখত অনুষ্ঠিত হৈছিলে। তেওঁৰ এই অনুষ্ঠানৰ পৰা 7জন প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল বিভিন্ন বয়সৰ কেটেগৰীত। 10 বছৰ, 11 বছৰ, 6 বছৰ, 8 বছৰ, এই আটাইকেইটি কেটেগৰীতেই গোটেইকেইজন প্ৰশিক্ষাৰ্থীয়ে প্ৰথম, দ্বিতীয়, 2জন প্ৰথম আৰু 2জন দ্বিতীয় আৰু বাকী 3জনে তৃতীয় স্থানত পুৰস্কাৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু ইয়াৰ উপৰিও পূৰ্বতে এই NI মাষ্টাৰ একাডেমীৰ পৰা 2021 ডিচেম্বৰত গুৱাহাটীতো এখন টুৰ্ণামেণ্টত তেওঁলোকে অংশগ্ৰহণ কৰি সাফল্য অৰ্জন কৰিছিল। তাৰ পাছত 2023 11 জুনত আলিপুৰদুৱাৰ জংচনতো এনেদৰে এটি টুৰ্ণামেণ্ট অনুষ্ঠিত হৈছিল। তাতো গৈ এই কেন্দ্ৰটোৰ প্ৰশিক্ষাৰ্থীসকলে ভাল ফলাফল দেখুৱাই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই লৈ আহিছে। আমি সকলোৱে আশ্বস্ত হৈছোঁ, সুখী হৈছোঁ যাতে এইদৰেই আৰু ল'ৰা ছোৱালীবিলাকে এই অনুষ্ঠানৰ লগত সংযুক্ত হওক, নিজৰ সুস্বাস্থ্য অটুট ৰখাৰ উপৰিও ৰাষ্ট্ৰীয় পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত বিভিন্ন ধৰণৰ টুৰ্ণামেণ্টবিলাকত অংশগ্ৰহণ কৰি সাফল্য অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনক। ইয়াৰ বাবে প্ৰশিক্ষাৰ্থীসকল আৰু প্ৰশিক্ষক সকলোকে আমাৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।